হেল্ল' ভিউৱাৰ্ছসকল, আজি আপোনালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা MMLSAY হৈছে অসম চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনধাৰীৰ বাবে আৰম্ভ কৰা এটা স্বাস্থ্য কেয়াৰ আঁচনি। এই আঁচনিয়ে চৰকাৰী কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ চিকিৎসা খৰচৰ বাবে বছৰি 5 লাখ টকা পৰ্যন্ত আৰ্থিক সাহায্য প্ৰদান কৰে। এই ৰাজ্যৰ সকলো চৰকাৰী আৰু বেচৰকাৰী হাস্পতালত চিকিৎসা গ্ৰহণৰ সুবিধা প্ৰদান কৰে এই স্কিমটোৱে। উপভোক্তাসকলে অনলাইনত পঞ্জীয়ন কৰিব লাগিব আৰু নামভুক্তি হোৱাৰ পিছত স্বাস্থ্য কাৰ্ডৰ জৰিয়তে কেছলেছ চিকিৎসা সুবিধা লাভ কৰিব পাৰিব। এই স্কিমৰ জৰিয়তে এই আঁচনিটোৱে পূৰ্বৰ জটিল চিকিৎসা ক্ষতিপূৰণ প্ৰক্ৰিয়াক সহজ কৰি তুলিছে, যাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনধাৰীয়ে সহজে চিকিৎসা সুবিধা লাভ কৰিব পাৰে। এই আঁচনি কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য কেয়াৰ আঁচনিৰ দৰে, কিন্তু অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বিশেষকৈ প্ৰস্তুত কৰা হৈছে এই আঁচনিখন। অধিক তথ্যৰ বাবে আপোনালোকে পঞ্জীয়নৰ বাবে www.mmlsay.assam.gov.in গৈ পেলাই চাব পাৰে। আপোনালোকে দুজন এই আঁচনিৰ দ্বাৰা উপকৃত হোৱা ব্যক্তিৰ ভাষ্য আপোনালোকে শুনিবলৈ পাব এই ভিডিঅ'টোতে। আৰু মুখ্যমন্ত্ৰী মহোদয়ে তেওঁৰ ফেচবুক পেজতে এই যিটো স্কিম আছে, মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা, এই স্কিমৰ বেনিফিটত কিমান মানুহৰ বেনিফিট হৈছে তাৰ বিষয়ে উল্লেখ কৰিছিল, আৰু আপোনালোকক সেই ভিডিঅ'টোৱে দেখাবলৈ চেষ্টা কৰিছোঁ আজিৰ এই ভিডিঅ'টোত। তো আশা কৰোঁ এই স্কিম যিটো আছে, এই স্কিমটো থাকিলে 5 লাখ টকা পৰ্যন্ত আপোনালোকে সহায় পাব মেডিকেলৰ ক্ষেত্ৰত। সেইকাৰণে সকলোৱে এই যিটো আপোনালোকৰ স্কিম আছে, এই স্কিমৰ যিটো বেনিফিট আছে, এইটো বেনিফিট ল'বলৈ চেষ্টা কৰিব লাগে। আৰু যদি আপোনালোকে কেছলেছৰ সুবিধা নাপায়, তাৰপিছত আপোনালোকে ৰিইম্বাৰ্চমেণ্ট কৰিব পাৰিব, তাৰপিছতো আপোনালোকে ক্লেইম কৰিব পাৰিব। যদি আপোনালোকৰ বেমাৰত যিখিনি পইচা খৰচ হৈছে, এটা নিৰ্দিষ্ট টাইম থাকে, তো সেই বিষয় লৈ পেলাই আপোনালোকে গভীৰ ষ্টাডি কৰি পেলাই কেনেকৈ ৰিইম্বাৰ্চমেণ্ট কৰা যায় তাৰ বিষয়ে আপোনালোকে জানিব পাৰিব। তো আশা কৰোঁ আজিৰ এই ইনফৰমেশ্যনটো চৰকাৰী যিবিলাক কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণে ভাল হ'ব, আৰু তেওঁলোকে এই যিটো স্কিম আছে এই স্কিমৰ দ্বাৰা উপকৃত হ'ব। সেইকাৰণে মই এই ভিডিঅ'টো আপোনালোকৰ কাৰণে আগবঢ়ালোঁ। এই স্কিমৰ দ্বাৰা উপকৃত হোৱা ব্যক্তিসকলৰ ভাষ্য আপোনালোকে শুনক। নমস্কাৰ, মই ইৰিগেশ্যন বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী হয়। মোৰ এক্সিডেণ্ট হৈ মোৰ শোল্ডাৰ ডিছলকেশ্যন হৈছিল। মই ট্ৰিটমেণ্ট কৰিছোঁ আৰু MMLSAYত মই ৰিইম্বাৰ্চমেণ্টৰ কাৰণে এপ্লাই কৰিছিলোঁ। মই ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা ৰিইম্বাৰ্চমেণ্ট পাইছোঁ। এইটো অসম চৰকাৰৰ এটা ভাল পদক্ষেপ। আশা কৰোঁ এই পদক্ষেপটো চলাই থাকিলে আমাৰ কৰ্মচাৰীবিলাকৰ বহুত উপকৃত হ'ব। ধন্যবাদ। মোৰ নাম শ্ৰী বৰ্ণালী দাস। মই অসম চৰকাৰৰ শিক্ষা বিভাগৰ এগৰাকী কৰ্মচাৰী। মোৰ যিহেতু চিকিৎসা চেন্নাই এপ'লত চলি আছে, তাৰ কাৰণে মোৰ যথেষ্ট টকা পইচাৰ প্ৰয়োজন হৈছে। যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে চৰকাৰী কৰ্মচাৰীসকলৰ সুবিধাৰ্থে অসম লোকসেৱা আৰোগ্য যোজনা দিছে, ময়ো তাৰ অনলাইন আবেদন কৰিছিলোঁ। লোকসেৱা আৰোগ্য যোজনা অনলাইন আবেদন কৰাৰ পিছত মই যথেষ্টখিনি উপকৃত হৈছোঁ। মোৰ যথেষ্ট সহায় হৈছে। তাৰ কাৰণে মই মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে তেওঁ দীৰ্ঘায়ু কামনা কৰিছোঁ। ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এটা লাইক কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।